নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলটিত আজি মই সৰকাৰি কৰ্মচাৰী তথা পেনচনৰ সম্পৰ্কে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশন লৈ আহিছো ভিডিওটি আৰম্ভ কৰাৰ আগত সকলোকে এটি ৰিকুৱেষ্ট আপোনালোকে কাইন্ডলি মোৰ ভিডিওটি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব কৰ্মচাৰীসকলক ডিএ হাইক দিয়াৰ কাম আৰম্ভ হৈছে চৰকাৰৰ ফালৰ পৰা যিটো চৰকাৰৰ অধীনত কাম কৰা সকলো চৰকাৰি কৰ্মচাৰীক দিয়া হ'ব যদি আপুনিও এজন চৰকাৰি কৰ্মচাৰী আৰু ডিএ হাইক 2024 ৰ বাবে অপেক্ষা কৰি আছে তেন্তে নিশ্চিতভাৱে এই ভিডিওটি শেষলৈকে চাওক এই ভিডিওটিত আমি আপোনাক যোৱা 18 মাহ ধৰি ডিএ হাইক দিয়াৰ বাবে 2024 চনৰ পেমেন্টৰ তাৰিখৰ বিষয়ে কম আমি আপোনালোকক জনাও যে এই অঞ্চলটোত চৰকাৰৰ দ্বাৰা পৰিচালিত চৰকাৰি কৰ্মচাৰী মৰ্গীয়া মানস বছৰ দুবাৰকৈ বৃদ্ধি কৰা হয় যাৰ বাবে তেওঁলোকৰ মাহিলী দৰমহাটো বৃদ্ধি দেখা যায় বৰ্তমান চৰকাৰে নিজৰ কৰ্মচাৰীক মৌলিক দৰমহাতকৈ 50% বেছি ব্যয়বহুল ভাত্তা প্ৰদান কৰিছে যিটো চৰকাৰে যোৱা জানুৱাৰী মাহত বৃদ্ধি কৰিছিল কিন্তু যোৱা 18 মাহৰ ডিএ বৃদ্ধি চৰকাৰি কৰ্মচাৰীৰ বাবে এতিয়াও বাকি আছে হেহে সময়ে সময়ে কৰ্মচাৰীসকলে চৰকাৰৰ পৰা তেওঁলোকৰ মৰ্গীয়া মানস ঘূৰাই পাবৰ বাবে দাবী কৰি আছে নিৰ্বাচনৰ বাবে কৰ্মচাৰীসকল আশাবাদী যে তেওঁলোকৰ বাকি থকা ধন অতি সোনকালে তেওঁলোকৰ একাউণ্টলৈ স্থানান্তৰিত কৰিব লাগে সো এয়া আছিল আজিৰ ইনফৰমেশন লগ পাম আন এটি ভিডিঅ'লৈ তেতিয়ালৈকে ষ্টে হেল্ডি বাই বাই